ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাই কেমি অঞ্চলতো বৰষুণৰ অভাৱত খেতিয়কৰ পথাৰত চিৰাল ফাট মেলি ৰুব পৰা নাই ভূঁই। কিন্তু কেমিৰ চিলে নদীৰ পাৰত যোৱা 2000 চনতে স্থাপন কৰা হৈছিল চিলে পানী উত্তোলন আঁচনি। কিন্তু আঁচনিখন নামতহে স্থাপন কৰা হ'ল যদিও কামত হ'লে একোৱেই নহ'ল। স্থাপনৰ আৰম্ভণিৰ 1-2 বছৰ মাজে সময়ে পানী যোগান দিছিল যদিও ইয়াৰ বাবতো খেতিয়ক ৰাইজৰ পৰা তেলৰ নামত ধন বিচাৰিছিল বুলি অভিযোগ কৰিছে স্থানীয় খেতিয়ক ৰাইজে। ইয়াৰ পিছতো আজি প্ৰায় 20-22 বছৰে এটুপি পানীও ৰাইজৰ খেতিপথাৰত যোগান নিদিয়াৰ অভিযোগ কৰিছে খেতিয়ক ৰাইজে, যাৰ ফলত আঁচনিখনৰ পকী নলাবোৰ এতিয়া আৱৰি ৰাখিছে হাবি জংঘলেৰে। কিন্তু ইয়াৰ বিপৰীতে উক্ত পানী উত্তোলন আঁচনিত নিয়োজিত JESA খালাচী হেল্পাৰকে ধৰি মুঠ 9 গৰাকী কৰ্মচাৰীয়ে পানী যোগান নধৰাকৈ বছৰ বছৰ ধৰি কৰ্মৰত হৈ ভোগ কৰি আছে মাহেকীয়া বেতন। উল্লেখ্য যে কেমিত অসম চৰকাৰৰ জলসিঞ্চন বিভাগে লাখ লাখ টকা ব্যয় সাপেক্ষে স্থাপন কৰা উক্ত পানী উত্তোলন আঁচনিখন থকাৰ পিছতো অঞ্চলটোৰ খেতিয়ক ৰাইজে পথাৰত এটুপিও পানী পাব নোৱাৰি পথাৰত চিৰাল ফাট মেলাত এতিয়া প্ৰকৃতিৰ ভৰসাত আকাশলৈ চাই হুমুনিয়াহ কাঢ়ি থকাৰ বাদে নাই কোনো বিকল্পৰ পথ, যাৰ বাবে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত ভুক্তভোগী হৈ ক্ষোভিত খেতিয়ক ৰাইজে পানী যোগান ধৰিব নোৱাৰা আঁচনিটো কেমিৰ পৰা আঁতৰাই নিবলৈ দাবী জনাইছে জলসিঞ্চন বিভাগক। জানিব পৰা মতে জোনাইৰ বিভিন্ন অঞ্চলত প্ৰায় 2-3 দশক পূৰ্বে কেইবাটাও পানী উত্তোলন আঁচনি আছিল যদিও অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ চৰম হেমাহিত এখন আঁচনিৰ বাদে আজি সকলোবোৰ নোহোৱা হৈ পৰিল অস্তিত্বই। 90% লোকে কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থকা জোনাই সম জিলাত জলসিঞ্চন বিভাগৰ চৰম হেমাহিত পানী উত্তোলন আঁচনিবোৰ অস্তিত্বহীন হোৱাত এতিয়া খেতিয়ক ৰাইজে প্ৰকৃতিৰ ওপৰতে ভৰসা কৰি কৰিবলগীয়া হৈছে কৃষি কৰ্ম। সেয়ে জোনাইত পুনৰ পানী উত্তোলন আঁচনিবোৰ জীৱিত কৰি খেতিয়ক ৰাইজৰ পথাৰত পানী যোগান ধৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰ জলসিঞ্চন বিভাগক। পানী এক টোপা পোৱা নাই আজিলৈকে, ইমান বছৰ হ'ল। ইয়াত মেচিন বহাই ৰাখিছে, নলা লগাই দিছে, নলাও বেয়া। আমি এতিয়ালৈকে ধান ৰুব পৰা নাই, খৰাং বতৰ, পানী এক টোপা পোৱা নাই। আমি এনে আছে কিবাটো মেচিনটো। কিমান বছৰ ধৰি এনেকা পৰি আছে? হৈ গ'ল 25-20 হ'ল আৰু। পানী খুজিলেও পইচা লাগে, নিজে তেল ভৰাব লাগে, নিজে কিবা কৰিব লাগে এনেকা। আমি এতিয়া আমাৰ কৃষক ৰাইজে যিটো এতিয়া খৰাং বতৰ, এই খৰাং বতৰত যদি আমাৰ এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিটো এতিয়া আমাৰ আঁচনি এটা আছে, এই আঁচনিৰ পৰা এতিয়া যদি আমি সুবিধা লাভ নকৰে তো এই আঁচনি আমাৰ কি কামত আছে? এতিয়া আমাৰ কৃষক ৰাইজৰ খৰাং বতৰত হাল বাই থৈছে কিন্তু ধান ৰুব পৰা নাই। অন্ততঃ এই আঁচনিৰ পৰা যদি আমি অলপ সুবিধা পাই, চৰকাৰে যদি এই আঁচনিখন আছে যদি তো আমাক অলপ সুবিধা দিয়ক, পানী দিয়াৰ ব্যৱস্থা কৰি দিয়ক। আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে এইখন আঁচনি ইয়াৰ পৰা উঠি যোৱাই ভাল।